গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত আজি অনুষ্ঠিত হয় পূব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সন্মিলন য'ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়। गुवाहाटी में राजभाषा सम्मेलन के अवसर पर हम सभी का एकत्रित होना न केवल हिंदी भाषा के प्रति हमारे समर्पण। একেদৰে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বহুভাষিক অনুবাদ ছফটৱেৰ কণ্ঠছ 3.0 মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত ৰাজভাষা প্ৰয়োগৰ ক্ষেত্ৰত দেশৰ বহুকেইটা কাৰ্যালয়লৈ বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, হিন্দী কেৱল ভাৰতীয়ৰ মুখৰ ভাষা নহয় বৰঞ্চ ই আমাৰ হৃদয়ৰ ভাষা। आज हमारे हिंदी भाषा प्रयोग के लिए पुरस्कार पाने में सक्षम हुए सबको मैं बहुत बहुत अभिनंदन करता हूं। आप सबको मेरा बहुत बहुत अभिनंदन। हिंदी भारत की राजभाषा है, लेकिन हिंदी खाली भारत का राजभाषा ही नहीं है, हिंदी हर भारतीय की दिल का भाषा भी है और इसीलिए हिंदी का व्यवहार, हिंदी का प्रयोग हमारे लिए बहुत ही महत्व रखते हैं। राजभाषा सम्मेलনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়েও অৱগত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। হিন্দী বুলি ক'লে আমাৰ এক আবেগ আছে, যদিও আমাৰ নিজা মাতৃভাষা আছে, কিন্তু হিন্দী আমাৰ সমগ্ৰ দেশৰ জনগণৰ লগত আমাৰ ভাৱ বিনিময়ৰ এটা আটাইতকৈ শক্তিশালী আৰু ব্যাপক এটা মাধ্যম। গতিকে এই কাৰ্যসূচীত আমি উপস্থিত হৈ যিটো আমাৰ লক্ষ্য আছে 100 বছৰ যেতিয়া দেশ স্বাধীন হ'ব 2047 চনত, তেতিয়া যাতে আমি সৰ্বাধিক চৰকাৰী ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ যি স্বীকৃত ভাষা সেই ভাষাই যাতে আগস্থান পায়, তাৰ কাৰণে আমাৰ প্ৰয়াস আৰু আমাৰ এইটো মিছন। সোণাপুৰৰ পৰা দীপু বৰদলৈ ৰিপৰ্ট NB নিউজ। গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত আজি অনুষ্ঠিত হয় পূব আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংযুক্ত ক্ষেত্ৰীয় ৰাজভাষা সন্মিলন য'ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়। गुवाहाटी में राजभाषा सम्मेलन के अवसर पर हम सभी का एकत्रित होना न केवल हिंदी भाषा के प्रति हमारे समर्पण। একেদৰে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বহুভাষিক অনুবাদ ছফটৱেৰ কণ্ঠছ 3.0 মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত ৰাজভাষা প্ৰয়োগৰ ক্ষেত্ৰত দেশৰ বহুকেইটা কাৰ্যালয়লৈ বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, হিন্দী কেৱল ভাৰতীয়ৰ মুখৰ ভাষা নহয় বৰঞ্চ ই আমাৰ হৃদয়ৰ ভাষা। आज हमारे हिंदी भाषा प्रयोग के लिए पुरस्कार पाने में सक्षम हुए सबको मैं बहुत बहुत अभिनंदन करता हूं। आप सबको मेरा बहुत बहुत अभिनंदन। हिंदी भारत की राजभाषा है, लेकिन हिंदी खाली भारत का राजभाषा ही नहीं है, हिंदी हर भारतीय की दिल का भाषा भी है और इसीलिए हिंदी का व्यवहार, हिंदी का प्रयोग हमारे लिए बहुत ही महत्व रखते हैं। ৰাজভাষা সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়েও অৱগত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। হিন্দী বুলি ক'লে আমাৰ এক আবেগ আছে, যদিও আমাৰ নিজা মাতৃভাষা আছে, কিন্তু হিন্দী আমাৰ সমগ্ৰ দেশৰ জনগণৰ লগত আমাৰ ভাৱ বিনিময়ৰ এটা আটাইতকৈ শক্তিশালী আৰু ব্যাপক এটা মাধ্যম। গতিকে এই কাৰ্যসূচীত আমি উপস্থিত হৈ যিটো আমাৰ লক্ষ্য আছে 100 বছৰ যেতিয়া দেশ স্বাধীন হ'ব 2047 চনত, তেতিয়া যাতে আমি সৰ্বাধিক চৰকাৰী ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ যি স্বীকৃত ভাষা সেই ভাষাই যাতে আগস্থান পায়, তাৰ কাৰণে আমাৰ প্ৰয়াস আৰু আমাৰ এইটো মিছন। সোণাপুৰৰ পৰা দীপু বৰদলৈ ৰিপৰ্ট NB নিউজ।
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।